যিসকলে গাহৰি মাংস খাই ভাল পায় তেওঁলোকৰ কাৰণে ভাল খবৰ। যোৱাকালিৰ পৰা বজাৰত মুকলি কৰি দিয়া হ'ল পুনৰ গাহৰি মাংস। আফ্ৰিকান ভাইৰাছৰ কাৰণে গাহৰি মাংসটো বন্ধ কৰি দিয়া হৈছিলে 7খন ডিষ্ট্ৰিক্টত, তাৰ লগতে আমাৰ যোৰহাটো পৰিছিলে আৰু সেয়েহে আজি বহুত দিন গাহৰি মাংস বজাৰত দেখা পোৱা নাছিলে। আৰু আজি দেওবাৰ আৰু দেখিছেনে চাৰিওফালে গাহৰি মাংস আৰু যিসকলে গাহৰি মাংস খাই ভাল পায় তেওঁলোকৰ কাৰণে ভাল খবৰ আহি গ'ল। আগন্তত আপোনাৰ জানুৱাৰী আহি আছে, 1 জানুৱাৰী, ডিচেম্বৰ লাষ্ট আহি আছে। যিসকলে গাহৰি মাংস খাই ভাল পায় তেওঁলোকৰ কাৰণে আহি গ'ল ভাল খবৰ আৰু গাহৰি মাংস বিকাসকলৰ কাৰণেও আহিলে ভাল খবৰ আৰু মুকলি কৰি দিয়া হ'ল পুনৰ গাহৰি মাংস। গাহৰি মাংস বিকাসকলৰ কাৰণেও ভাল খবৰ আৰু কিনাসকলৰ কাৰণে ভাল খবৰ। যোৰহাটৰ লগতে 7খন ডিষ্ট্ৰিক্টত আপোনাৰ গাহৰি মাংসটো বন্ধ কৰি থোৱা হৈছিলে আফ্ৰিকাৰ যিটো ভাইৰাছ আছিলে সেই ভাইৰাছটোৰ কাৰণে, আৰু যোৱাকালিৰ পৰা আপোনালোকৰ গাহৰি মাংসটো বজাৰলৈ মুকলি কৰি দিয়া হৈছে। আৰু আজি দেওবাৰ লগতে এই চব্জিবিধ কোনোবাই চিনি পাইছেনে? মই বজাৰ প্ৰথমবাৰ দেখিলোঁ আৰু ভাবিলোঁ অকণমান ভিডিঅ' এটা লওঁচোন। যদি আপোনালোকে চিনি পাইছে বা খাই পাইছে জনাবচোন ইয়াৰ নাম কি আৰু খাই কেনেকুৱা লাগে ইয়াক।